লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে লৈছে আন এক পদক্ষেপ। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে প্ৰয়োজন হ'ব পেন, য'ত শিক্ষাৰ্থীৰ সকলো তথ্য সন্নিৱিষ্ট থাকিব। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষাৰ্থী সমাজৰ সামগ্ৰিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে লৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যৰ শিক্ষাৰ্থীৰ গুণগত মান উন্নত কৰিবৰ বাবে শিক্ষা বিভাগৰ ফালৰ পৰা পেন প্ৰদান কৰিব। অতি কম সময়ৰ ভিতৰত প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব এই পেন। বিদ্যালয়ত নামভৰ্তিৰ লগে লগে প্ৰতিগৰাকী শিক্ষাৰ্থীক দিয়া হ'ব একোটাকৈ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ, অৰ্থাৎ চমুকৈ পেন। নম্বৰত সকলো তথ্য সন্নিৱিষ্ট থাকিব প্ৰতিগৰাকী শিক্ষাৰ্থীৰ, যিটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষা বিভাগে প্ৰদান কৰিছিল এই নম্বৰ। কিন্তু এতিয়াৰ পৰাই প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব এই পেন নম্বৰ, চমুকৈ পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰ। এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিগৰাকী শিক্ষাৰ্থীকে প্ৰদান কৰা হ'ব পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰ, যি নম্বৰত শিক্ষাৰ্থীৰ সকলো প্ৰয়োজনীয় তথ্য সন্নিৱিষ্ট থাকিব। নিউজ 6 প্ৰতিদিন লাইভ।